দুৰ্গোৎসৱৰ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ধুবুৰীত দেখা গৈছে বিভিন্ন মণ্ডপত বিভিন্ন ধৰণে সাজপাৰ ইতিমধ্যে আৰম্ভ কৰিছে আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী চহৰৰ 11 নম্বৰ ৱাৰ্ডত আৰু এই 11 নম্বৰ ৱাৰ্ডৰ যি মণ্ডপ আছে সেই মণ্ডপত কিন্তু এক ব্যতিক্ৰমী ধৰণৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকে মণ্ডপ ব্যতিক্ৰমী ধৰণে সজাবলৈ চেষ্টা কৰিছে মই দেখুৱাবলৈ যত্ন কৰিম ইয়াতে যে তেওঁলোকে এক প্ৰয়াস কৰিছে যে অসমৰ যি ঐতিহাসিক আৰু ঐতিহ্যমণ্ডিত যিবোৰ বস্তু আছে সেই বস্তুবোৰ তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে এয়া হ'ল সত্ৰীয়া নৃত্য আৰু ইয়াতে যি কাম কৰি আছে যিজন তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম ইয়াতে উপস্থিত আছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এইবাৰ আপোনালোকৰ এই সংঘত দেখা গৈছে যে ব্যতিক্ৰমী ধৰণে এক প্ৰচেষ্টা চলাইছে অসমৰ বিভিন্ন ধৰণৰ যি ঐতিহাসিক বস্তু আছে সেইবোৰ দেখাবলৈ যত্ন কৰিছে কি ক'ব আচলতে কি বাৰ্তা দিবলৈ চেষ্টা কৰিছে বা কিয় এই ব্যতিক্ৰমী চিন্তা কৰিলে আপোনালোকে সঁচাই ধন্যবাদ মানে আমি মণ্ডপ সজ্জাবিলাক আমি বাহিৰৰ বা বেলেগ স্থানৰ বা আমাৰ অসমৰ বাহিৰৰ বস্তু আমি কৰাৰ কাৰণে সজাই চিন্তা কৰোঁ এইবুলি আমি অলপ বেলেগকৈ আমাৰ অসমৰ যিবিলাক ঐতিহাসিক বস্তু আছে বা ঐতিহ্যমণ্ডিত সৰ্বধৰ্ম সমন্বয়ৰ যে বস্তু আছে আমি এইটো উঠি অহা প্ৰজন্মৰ কাৰণে এটা মেছেজ দিয়াৰ কাৰণে চিন্তা কৰিছোঁ কি বস্তু বনাইছে ইয়াত আমাৰ সত্ৰীয় আৰু নৃত্য আৰু ভিতৰত আমাৰ বহুত বস্তু আছে কামাখ্যা আছে আমাৰ তাৰপিছত আমাৰ লাচিতৰ আছে তাৰপিছত আমাৰ ধুবুৰী আছে তাৰপৰা বৈশিষ্ট্য আছে বিভিন্ন ধৰণৰ বস্তু আমাৰ কাজিৰঙা আছে এইবিলাক বস্তু আপুনি পাব ইয়াত দেখাবলৈ মানে দেখুৱাবলৈ যত্ন কৰিছে যিহেতু ধুবুৰী দুৰ্গা পূজা ক'লেই কিন্তু এক আনন্দ উৎসৱৰ পৰিৱেশ হয় হাজাৰ হাজাৰ মানুহ কিন্তু এই মণ্ডপবিলাকত আহে সেই বাৰ্তা কি আপোনালোকে প্ৰেৰণ কৰিবলৈ বিচাৰিছে নেকি হয় হয় সেইটোৱে আৰু কি সিহঁতে যদি চাই বা চাই যদি কিবা এটা জানিব পাৰে বা এই অসমৰ সম্বন্ধে যদি কিবা এটা জানিব পাৰে এইটো ভাল লাগিব বুলি মই আশা ৰাখোঁ আপোনালোকে কি বনাইছে অলপ দেখুৱাবলৈ যত্ন কৰিব নেকি যে হয় মই নিশ্চয় দেখুৱাবলৈ যত্ন কৰিম এয়া হৈছে এইটো কি বনাইছে আপোনালোকে গোৱালপাৰীয়া যে ছিংগাৰ আমাৰ প্ৰতিমা পাণ্ডে বৰুৱা আৰু ভূপেন হাজৰিকা সেইটো তাৰপিছত আমাৰ চিলাৰায়ৰ যে আমাৰ চিলাৰায় যোদ্ধাসকল ওপৰত আছে লাচিত তাৰপিছত শংকৰদেৱ তাৰপিছত এইটো আপোনালোকে কি কামাখ্যা এইটো কি কামাখ্যা মন্দিৰ এইটো কাজিৰঙা নেশ্যনেল পাৰ্কৰ কিছু দৃশ্য হয় গেটটো কৰিছোঁ হয় সেইটো কি আছিল আপোনাৰ তাৰ লগতে এইটো হ'ল আমাৰ এই যে বহি যে নাম কীৰ্তন কৰে মন্দিৰত সেইটো এনেকুৱা তাৰ লগতে এইটো আছে বৈশিষ্ট্য মন্দিৰ আৰু আমাৰ উমানন্দ হয় 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 তাৰ লগতে সেইটো আপোনালোকে কি দেখুৱাবলৈ এইটো হ'ল আমাৰ তলাতল ঘৰ তাৰ লগতে এইটো আমাৰ ৰংঘৰ আচ্ছা মানে ক'ব লাগিলে আপোনালোকৰ অসমৰ যি ঐতিহাসিক আৰু ঐতিহ্যমণ্ডিত যিবিলাক বস্তু আছে সেইবিলাক আপোনালোকে এইবাৰ মণ্ডপত দেখুৱাবলৈ যত্ন কৰিছে ঠিক এইবিলাকেই আমি দেখাবলৈ মই চেষ্টা কৰিছোঁ আৰু এই কেনেকুৱা মানুহ ইয়াতে সমাগম ঘটে বা কেনেধৰণৰ মানুহ ইয়াতে আহে সব ধৰ্মীয় মানুহ ইয়াত চাবলৈ আহে কিন্তু ইমান ভিৰ হয় সেইটো আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ কিন্তু এইবুলিও আশা কৰি এনেকুৱাই হ'ব কিমান দিনৰ পৰা এই আপোনাৰ কাৰ্য চলি আছে আমাৰ 2 মাহৰ পৰা এইবিলাক চলি আছে কৰি আছোঁ আৰু হয় ধন্যবাদ জনাইছোঁ আপোনাক হয় নিশ্চয় ক'ব লাগিব যে অসমৰ যি ঐতিহাসিক বস্তু আছে সেই ঐতিহাসিক বস্তুবোৰ তেওঁলোকে এই মণ্ডপত এই দুৰ্গা পূজাৰ সময়ত মণ্ডপত দেখুৱাবলৈ যত্ন কৰিব যিহেতু এই দুৰ্গা পূজাৰ সময়ত ধুবুৰী চহৰকে ধৰি বিভিন্ন অঞ্চলৰ লোকসকল কিন্তু হাজাৰ হাজাৰ লোক ইয়াতে আহি উপস্থিত হয় আৰু বিভিন্ন ঠাইত উপস্থিত হয় কিন্তু তেওঁলোকে সেই অসমৰ যি ঐতিহাসিক বস্তু আছে সেই বাৰ্তা যে নতুন প্ৰজন্মক প্ৰেৰণ কৰিবলৈ এক যত্ন কৰিছে যাতে সকলোৱে বুজি পায় বা নতুন প্ৰজন্মই বুজি পায় যে অসমতো বিভিন্ন ধৰণৰ ঐতিহাসিক আৰু ঐতিহ্যমণ্ডিত বস্তু আছে সেইবোৰ বস্তু দেখিবলৈ ইয়াতে যত্ন কৰাব এই এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে ধুবুৰী 11 নম্বৰ ৱাৰ্ডৰ উষা সংঘই এই চিন্তা চৰ্চা কৰিছে তেওঁলোকৰ এই চিন্তাক আমি শলাগ ল'বলগীয়া
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ